HSLC আৰু HS পৰীক্ষাক লৈ এতিয়া অতি শীঘ্ৰেই সিদ্ধান্ত লোৱা হ'ব বুলি জানিব পৰা গৈছে। হয়, এই সিদ্ধান্ত আগবঢ়াইছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। কোভিড পৰিস্থিতি চাই চৰকাৰে ল'ব সিদ্ধান্ত। ইতিমধ্যে দুয়োটা পৰীক্ষা কোভিডৰ বাবে স্থগিত ৰখা হৈছে। HSLC আৰু HS পৰীক্ষাক লৈ শীঘ্ৰেই লোৱা হ'ব সিদ্ধান্ত। ইতিমধ্যে দুয়োটা পৰীক্ষা কোভিডৰ বাবে স্থগিত ৰখা হৈছিল। পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোৱা হ'ব পৰৱৰ্তী সিদ্ধান্ত। শিক্ষা ব্যৱস্থাটোক কাগজবিহীন শিক্ষা পদ্ধতি কৰাৰ লক্ষ্য লৈছে। এই পদ্ধতিত সকলো অভিভাৱক আৰু শিক্ষাৰ্থীকে ৰাজ্য চৰকাৰে সহায়ৰ আহ্বান জনাইছে। HSLC আৰু HS পৰীক্ষাক লৈ শীঘ্ৰেই লোৱা হ'ব সিদ্ধান্ত। কোভিড পৰিস্থিতি চাই চৰকাৰে ল'ব এই নতুন সিদ্ধান্ত। পিছে কোভিড পৰিস্থিতিৰ ফলত কেৱল অৰ্থনৈতিক দিশটোৱেই নহয়, সলনি হৈছে এতিয়া শৈক্ষিক জগতখনো যথেষ্ট প্ৰভাৱ পৰা দেখা গৈছে। পিছে HSLC আৰু HS পৰীক্ষাক লৈ যি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া লোৱা হৈছে কেৱল কোভিড পৰিস্থিতিক চাইহে। ইতিমধ্যে দুয়োটা পৰীক্ষা কোভিডৰ বাবে স্থগিত ৰখা হৈছে। পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোৱা হ'ব পৰৱৰ্তী সিদ্ধান্ত। শিক্ষা ব্যৱস্থাটোক কাগজবিহীন শিক্ষা পদ্ধতি কৰাৰ লক্ষ্য লৈছে। এই পদ্ধতিত সকলো অভিভাৱক আৰু শিক্ষাৰ্থীকে ৰাজ্য চৰকাৰে সহায়ৰ আহ্বান জনাইছে। আমি দৰ্শকসকলক আমি আগবঢ়াইছো এটি মন্তব্য। ডক্টৰ ৰণোজ পেগুৱে আগবঢ়াইছে এই মন্তব্য। পৰিস্থিতি আৰু উন্নতি হয় নে অৱনতি হয় তাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই সিদ্ধান্ত হ'ব। সিদ্ধান্ত খুব সোনকালে হ'ব আৰু মই সকলো ৰাইজক মই আহ্বান জনাম, এই কেইদিন 15টা দিনৰ কাৰণে যিখিনি কোভিড বিধি যিটো SOP ইছ্যু কৰা হৈছে এইখিনি যদি আমি সকলোৱে মানি চলোঁ, ইয়াক যদি আমি এটা সুযোগ হিচাপে গ্ৰহণ কৰোঁ, নিশ্চিতভাৱে আমাৰ পৰিস্থিতিৰ উন্নতি হ'ব। উন্নতি হ'লে আমি এটা সুস্থ সিদ্ধান্ত ল'ব পাৰিম। নহয়, আমি এইটো কেৱল কোভিড বুলি নহয়, কোভিডে ইয়াক ত্বৰান্বিতহে কৰিছে। লাৰ্ণিং বা টিচিং, আমি ডিজিটেল ইণ্ডিয়াৰ কথা কৈ আহিছোঁ। মই শিক্ষামন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছত মোৰ সংকল্প গোটেই শিক্ষা বিভাগটোক এটা পেপাৰলেছ বিভাগ হিচাপে গঢ়ি তোলাৰ কাৰণে আমি কাম কৰিম। আমি প্ৰত্যেক ইউনিভাৰ্চিটিক এতিয়া আহ্বান জনাম, তেওঁলোকে টিচাৰ মেনেজমেণ্ট ছিষ্টেম, তেওঁলোকে ছফ্টৱেৰ তেওঁলোকে ডেভেলপ কৰি ল'ব। কলেজসমূহতো তাৰ ব্যৱস্থা হ'ব। হৈ আমি টেক্সট বুকৰো ব্যৱস্থা কৰিম, টিচিং লাৰ্ণিঙৰ ব্যৱস্থা কৰিম। তাৰ কাৰণে কিন্তু দুয়োটা পক্ষ, অভিভাৱকসকলো প্ৰস্তুত হ'ব লাগিব, ছাত্ৰ ছাত্ৰীসকলো প্ৰস্তুত হ'ব লাগিব। মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পৰিস্থিতি আৰু উন্নতি হয় নে অৱনতি হয় তাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই সিদ্ধান্ত হ'ব। সিদ্ধান্ত খুব সোনকালে হ'ব আৰু মই সকলো ৰাইজক মই আহ্বান জনাম, এই কেইদিন 15টা দিনৰ কাৰণে যিখিনি কোভিড বিধি যিটো SOP ইছ্যু কৰা হৈছে এইখিনি যদি আমি সকলোৱে মানি চলোঁ, ইয়াক যদি আমি এটা সুযোগ হিচাপে গ্ৰহণ কৰোঁ, নিশ্চিতভাৱে আমাৰ পৰিস্থিতিৰ উন্নতি হ'ব। উন্নতি হ'লে আমি এটা সুস্থ সিদ্ধান্ত ল'ব পাৰিম। নহয়, আমি এইটো কেৱল কোভিড বুলি নহয়, কোভিডে ইয়াক ত্বৰান্বিতহে কৰিছে। লাৰ্ণিং বা টিচিং, আমি ডিজিটেল ইণ্ডিয়াৰ কথা কৈ আহিছোঁ। মই শিক্ষামন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছত মোৰ সংকল্প গোটেই শিক্ষা বিভাগটোক এটা পেপাৰলেছ বিভাগ হিচাপে গঢ়ি তোলাৰ কাৰণে আমি কাম কৰিম। আমি প্ৰত্যেক ইউনিভাৰ্চিটিক এতিয়া আহ্বান জনাম, তেওঁলোকে টিচাৰ মেনেজমেণ্ট ছিষ্টেম, তেওঁলোকে ছফ্টৱেৰ তেওঁলোকে ডেভেলপ কৰি ল'ব। কলেজসমূহতো তাৰ ব্যৱস্থা হ'ব। হৈ আমি টেক্সট বুকৰো ব্যৱস্থা কৰিম, টিচিং লাৰ্ণিঙৰ ব্যৱস্থা কৰিম। তাৰ কাৰণে কিন্তু দুয়োটা পক্ষ, অভিভাৱকসকলো প্ৰস্তুত হ'ব লাগিব, ছাত্ৰ ছাত্ৰীসকলো প্ৰস্তুত হ'ব লাগিব।
হয়, এইখিনিতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ডিজিটেল ইণ্ডিয়াৰ কথা উল্লেখ কৰিছে। অৰ্থাৎ শিক্ষা ব্যৱস্থাটো কাগজবিহীন শিক্ষা পদ্ধতি কৰাৰ কথা এইখিনিতে ইংগিত দিছে, নহয় জানো? তাৰ মাজতে তেওঁ উল্লেখ কৰিছে যে পৰিস্থিতি উন্নত হ'লে সিদ্ধান্ত শীঘ্ৰেই লোৱা হ'ব HSLC আৰু HS পৰীক্ষাৰ হয়, অতি শীঘ্ৰে HSLC আৰু HS পৰীক্ষাক লৈ নতুন সিদ্ধান্ত ল'ব, যিহেতু কোভিড পৰিস্থিতিক চাইহে এতিয়া স্থগিত ৰখা হৈছে এই পৰীক্ষাসমূহ। টাইমেটৰ দৰ্শকসকলক পুনৰবাৰ জনাই দিওঁ, HSLC আৰু HS পৰীক্ষাক লৈ শীঘ্ৰেই লোৱা হ'ব সিদ্ধান্ত। কোভিড পৰিস্থিতি চাই চৰকাৰে ল'ব এই সিদ্ধান্ত, ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ইতিমধ্যে দুয়োটা পৰীক্ষা কোভিডৰ বাবে স্থগিত ৰখা হৈছে বুলি তেওঁ উল্লেখ কৰিছে। পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোৱা হ'ব পৰৱৰ্তী সিদ্ধান্ত। মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পৰিস্থিতি আৰু উন্নতি হয় নে অৱনতি হয় তাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই সিদ্ধান্ত হ'ব। সিদ্ধান্ত খুব সোনকালে হ'ব আৰু মই সকলো ৰাইজক মই আহ্বান জনাম, এই কেইদিন 15টা দিনৰ কাৰণে যিখিনি কোভিড বিধি যিটো SOP ইছ্যু কৰা হৈছে, এইখিনি যদি আমি সকলোৱে মানি চলোঁ, ইয়াক যদি আমি এটা সুযোগ হিচাপে গ্ৰহণ কৰোঁ, নিশ্চিতভাৱে আমাৰ পৰিস্থিতিৰ উন্নতি হ'ব। উন্নতি হ'লে আমি এটা সুস্থ সিদ্ধান্ত ল'ব পাৰিম। নহয়, আমি এইটো কেৱল কোভিড বুলি নহয়, কোভিডে ইয়াক ত্বৰান্বিতহে কৰিছে। লাৰ্ণিং বা টিচিং, আমি ডিজিটেল ইণ্ডিয়াৰ কথা কৈ আহিছোঁ। মই শিক্ষামন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছত মোৰ সংকল্প গোটেই শিক্ষা বিভাগটোক এটা পেপাৰলেছ বিভাগ হিচাপে গঢ়ি তোলাৰ কাৰণে আমি কাম কৰিম। আমি প্ৰত্যেক ইউনিভাৰ্চিটিক এতিয়া আহ্বান জনাম, তেওঁলোকে টিচাৰ মেনেজমেণ্ট ছিষ্টেম, তেওঁলোকে ছফ্টৱেৰ তেওঁলোকে ডেভেলপ কৰি ল'ব। কলেজসমূহতো তাৰ ব্যৱস্থা হ'ব। হৈ আমি টেক্সট বুকৰো ব্যৱস্থা কৰিম, টিচিং লাৰ্ণিঙৰ ব্যৱস্থা কৰিম। তাৰ কাৰণে কিন্তু দুয়োটা পক্ষ, অভিভাৱকসকলো প্ৰস্তুত হ'ব লাগিব, ছাত্ৰ ছাত্ৰীসকলো প্ৰস্তুত হ'ব লাগিব।